নমস্কাৰ বন্ধুসকল, মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি আমি ভোট দিব আহিছোঁ আৰু ভোট দিব আহি গোগামুখত ভোট দিব আহিছোঁ আৰু মাজবাটতে বৰষুণ পালোঁ। বৰষুণৰ কাৰণে ফচি আছোঁ। এতিয়া আমি ৰখি আছোঁ চাউলধোৱা সোৱণশিৰি ব্ৰিজৰ ওচৰতে আৰু ইমান বৰষুণ দিছে, আধা আমি তিতিলোৱে। তথাপিও এতিয়া বেছি ডাঙৰকৈ আহিছে কাৰণে বৰষুণটো ৰখি দিলোঁ ইয়াতে আৰু গোগামুখত ভোট দিব আহিছোঁ। ভোট দিব আহি আমাৰ অৱস্থা কি হৈছে চাওক, বৰষুণত তিতি বুৰি আহি পাই গ'লোঁ ভোটৰ চেণ্টাৰ। যাক দিওঁ নাজানো দেই, দিম আৰু যাক দিওঁ, যাকে ভাল লাগে মনত তাকে দি দিম। আৰু ফাইনেলি ভোট দি ওলাই আহিলোঁ। সঁচা কথা ক'ব গ'লে দেই, আজি ফাৰ্ষ্ট টাইম ভোট দিছোঁ মই। মানে মোৰ ভোটাৰ কাৰ্ড অহাৰ পৰা মই দুলীয়াজনতে আছোঁ আজি 10 বছৰ ধৰি। সেইটো কাৰণে এইবাৰ মানে দি যাওঁ বুলি আহি গ'লোঁ দুলীয়াজনৰ পৰা। ইমান দূৰৰ পৰা আহি গৈছোঁ ভোট দিবৰ কাৰণে। আৰু আজি ফাৰ্ষ্ট টাইম ভোট দিলোঁ, ভাল লাগিলে। আৰু গৈ থাকোঁ ঘৰলৈ। চোৱা সেইফালে চবেই ফুৰি আহোঁগৈ গোগামুখ NSPCত। সকলোৱে NSPCত বহুত ভাল লাগে। কিমান দূৰ যাওঁ নাজানো আৰু এতিয়া যাম অলপ। এনে আছোঁ, ভোট দি আহি আজৰি হৈ কিনো কৰিম, অলপ ফুৰি আহোঁগৈ বুলি ভাবিলোঁ। হ'ল এটা সাজি দলঙৰ তলেদি নামি আহিলোঁ নদীৰ মাজলৈ আৰু পাহাৰবোৰ ওচৰতে পাইছোঁ, ভাল লাগিছে। আৰু নদীখনত পানী নাই এতিয়া, বাৰিষা নহয় যে। আৰু ইমান ডাঙৰ ডাঙৰ পাথৰ, ইয়াতে ক'ৰবাত বহিম আমি। বহি লৈ ইয়াৰ জেগাবোৰ উপভোগ কৰিম, সৌন্দৰ্য উপভোগ কৰিম। আৰু ইয়াতে ক'ৰবাত বাইকখন ৰাখি ল'ম। সদায় দূৰৰ পৰা দেখি থকা পাহাৰবোৰ ওচৰত দেখিছোঁ। ইয়াতে বাইকখন ৰাখি ল'ম। সেই তাত আগত ফোনটোতে ৰাখিছে, আমিও সিহঁতৰ ওচৰতে ৰাখি ল'ম বাইকখন। কি গেৰুকামুখ বুলি কয় নে? হা আমি গেৰুকামুখত আহিছো। এইখন ৰিজৰ্ট নে কিনো? এটাহে ঘৰ আছে, সৰু সৰু ঘৰ আছে, দেখা নাই? পানী হলে বহুত মজা লাগে খানা খাবলৈ। পানীখিনি নাই আকৌ। বন্ধুসকল, আৰু আমি আহি পাই গ'লোহি গেৰুকামুখ। আৰু এতিয়া একদম এইখন চাওক, দূৰত ব্ৰিজ আছে আৰু ব্ৰিজৰ তলত নামি আহিলোঁ। আৰু নিচেই কাষতে একদম এই পাহাৰ চাওক, ইমান ওচৰতে পাহাৰ। আৰু এইখন নদী হয়। এতিয়া নদীত পানী কম আছে, পানী থাকিলে বহুত ভাল লাগে। আৰু ইমান ডাঙৰ ডাঙৰ পাথৰ। এনে ফুৰিব আহিলোঁ, ঘৰতে আছিলোঁ যে ভোট দি আহি ভাল লাগিছে এতিয়া। আৰু এইখন এই দূৰত এখন ৰিজৰ্ট আছে, সৰু ৰঙাকৈ দেখিছে নাই? তাত ৰিজৰ্ট এখনো আছে। আৰু ইমান দূৰলৈকে বাইক নিবলৈ ব্যৱস্থা নাই, মানে বেয়া নহ'ব, সেইটো কাৰণে আমি নাই যোৱা। আৰু এই ব্ৰিজৰ তলতে আহিলোঁ, অকণমান ফূৰ্তি কৰোঁ। আৰু আহি আমাৰ পূজাহঁতে বহুত ভাল পাইছে, একদম পাহাৰীয়া জেগা। আৰু এইটো এটা পিকনিক প্লেচ হয়। ইয়াত পিকনিকৰ দিনতো আৰু মজা হয়, বহুত ভাল লাগে। আৰু এতিয়াতো পানী নাই, আমি তললৈকে নামি যাওঁ। আৰু চিপছ টিপছ কিবা কিবি লৈ আহিছোঁ, সকলোৱে ফূৰ্তি কৰি খাম এতিয়া ইয়াতে। আৰু এইবোৰ জেগাত এইবোৰ খানা খাই গৈছে মানুহে।
ৱাও কি নাইস প্লেস চাই ভাল লাগিছে না বন্ধুসকল এইখন দূৰত চাওক ৰিজৰ্ট আৰু ইয়াত গৰু আছে ক'ত গৈ এতিয়া ক'ত সঁচাকৈ এইবোৰ ফুৰিবলগীয়া জেগা আহিবলগীয়া জেগা ইয়াতে বহো আহ এই ডাঙৰ পাথৰকেইটাতে বহো ফটো মাৰা কি মাৰা মাৰি লোৱা এনেকুৱা জেগাত ফুৰিব আহি কিমান মজা লাগিছে ন এনেকুৱা পূজা বাই ভয় কৰিছে নহয় এই ৰাস্তাবোৰ বাইক চলাবলৈ মোনো মূৰত পৰিব শিল চাবা ইমান ইয়াতো বাঁহ গছ আছে পাহাৰীয়া বাঁহ পিকনিক খাইছিলো যেতিয়া পানী হৈ থাকে চাগে একদম তালৈকে হয় ন এইখন সোৱণশিৰি নদীখন হৈছে নেকি সোৱণশিৰি নদীখন এখন নহয় ন আৰু আমি সেই দূৰত যিখন ব্ৰিজ দেখিছো সেইখন গুপ্তা ব্ৰিজ আগতে এবাৰ আহিছিলো বহুত সৰুতে পিকনিক খাব আহিছিলো এফালে নহয় এফালে একদম নদী বান্ধৰ তাত গৈছিলো আৰু এতিয়া সেই তালৈকে যাবলৈ মানে সম্ভৱ নহয় আৰু নাযাওঁগে বাইক লৈ ওপৰত উঠিব লাগিব সেইটো কাৰণে নাযাওঁগে আৰু ইয়াতে অলপ ফূৰ্তি কৰোঁ আৰু এইফালে আমি খাবৰ কাৰণে লৈ আহিছিলোঁ চিপছৰ পাৰ্টি লগত পানী বটল 10 টকা অঁ মনো টাইগাৰ ওলাব ইমান দূৰত নাযাবা হা পিকচাৰটো ইমান ধুনীয়া উঠিছে ভিউটো আমাৰ চুবাৰখন নেদেখাব আকৌ খোৱাতনো কি লাজ খোৱাটো দেখালে মানুহে নাখায় নেকি এইকেইটা ঘৰ নদীৰ মাজতে আছে বাৰিষা পানী হ'লে কি হয় আৰু এইকেইটা বন্ধুসকল NSPC সেই ৰোডৰ পৰা আহি গেৰুকামুখৰ পৰা আহি আকৌ এটা জেগাত আহিলোঁ ইমান ধুনীয়া জেগা কাষত সেইখন চাওক সোৱণশিৰি নদী অলপ আন্ধাৰে হৈ গ'ল পোহৰতে আহিব পৰা হ'লে ভাল আছিলে নাজানো নহয় ইয়াতে এনেকুৱা জেগা আছে বুলি সেইটো ইক' কেম্প বুলি কয় আৰু ভিতৰত এইফালে এখন ৰেষ্টুৰেণ্ট আছে আৰু চাওক চাৰিওফালে এইফালে তলত কপাহো খহি আছে শিমলুতোলা গছ আছে আৰু ইয়াতে আহি মানে টাইম পাছ কৰিবলৈ মানে সময় কটাবলৈ বহুত ভাল লাগিব আৰু এইফালে মই লৈ গৈছোঁ চাওক নদীখনৰ কাষলৈ এইখনে হ'ল সোৱণশিৰি নদী ইমান ধুনীয়াকৈ বৈ আছে চাওক আৰু সোৱণশিৰি নদীৰ পানীখিনি বহুত ঠাণ্ডা হয় মানে গৰম দিনতে বহুত ঠাণ্ডা মানে এবাৰ আপোনাৰ নামিলে আকৌ নেক্সট টাইম নামি উঠি অহাৰ পিছত আকৌ মানে নামিবলৈ মন নাযাব আৰু চাওক আহি গ'লোঁ নদীৰ কাষলৈ আৰু বহুত সোঁত আছে ভয় লাগে মোৰ আৰু এইফালে চাওক তলত নাও এখনো আছে কিবা পাতিব চাগে ইয়াত অলপ তললৈ নামি গৈ চাওঁচোন তুমি নাহিবা দেই আইও জঁপিয়াই দিছোঁ সেইটো চাওক ইমান ওপৰৰ পৰা জঁপিয়াই দিছোঁ আৰু এখন নাও আছে এইটো গাইড বাৰ্ণৰ নিচিনা জেগা হয় আৰু পানী শব্দ শুনিছে নাই আৰু ভিউটো চাওক এইফালে পাহাৰ আছে দূৰত আৰু ইমান ধুনীয়া ভিউ এনেকুৱা জেগাত ফুৰিব আহিব আপোনালোকে কেতিয়াবা গোগামুখ আহিলে গোগামুখতো ইমান ধুনীয়া জেগা আছে ফুৰিবলগীয়া ভাল লাগিছে ৰ'বা না
পানী চবেই দেখিছে, কিন্তু এনেকুৱা জেগাবোৰ থাকি ভাল লাগে ন। পানী ঘৰতো আছে, পুখুৰীতো পানী আছে। আৰু সিহঁতে ওপৰত ৰখি চিঞৰি আছে মই ভিডিঅ' বনাই থকাৰ কাৰণে। পানী চবেই দেখিছে, কিন্তু এনেকুৱা পৰিৱেশবোৰ দেখা নাই ন পানীৰ লগত। এনেকুৱা পৰিৱেশবোৰ ভাল লাগে। আৰু সেইফালে চাওক দূৰত পাহাৰত লাইট জ্বলি আছে, ইয়াৰ পৰা দেখা গৈছে। আমি সেইফালে গৈছিলোঁ, এতিয়া তাৰ পৰা আকৌ ঘূৰি আহিছোঁ। অলপ পোহৰতে গম পোৱা হ'লে আৰু ভাল লাগিলে হয়। তথাপিও এতিয়া অলপ পোহৰ আহিছে বাৰু। সন্ধিয়া সময়, নদীৰ পানী কুলু কুলু শব্দ আৰু নদীৰ গভীৰতা, আৰু দূৰণিত চাওক পাহাৰত জ্বলি আছে লাইট। থাকি ইমান ভাল লাগিছে। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, মনোমোহা দৃশ্য। ইয়াত যেন থাকি যাম সদায়। সঁচাকৈয়ে বহুত ভাল লাগিছে। আৰু মিহি মিহি বতাহো মাৰি আছে। দেহ প্ৰাণ মন শীতল কৰি তুলিছে। আৰু ইয়াত কেতিয়াবা আহিবচোন আপোনালোকেও এনেকুৱা জেগাত, উপভোগ কৰিব প্ৰকৃতিৰ সৌন্দৰ্য। জুবিন গাৰ্গৰ বেলি পৰো পৰো গানটোলৈ মনত পৰি গৈছে। চকু ৰঙা হৈ গ'ল। চব এইটো কিমান ৰঙা হৈ গৈছে। বাইক চলাই থাকোঁতে সোমাই গ'ল, এতিয়া বহুত ৰঙা হৈছে। আৰু আমি আহিলোঁ চাওমিন খাই যাওঁ।